শ্ৰদ্ধাৰ দৰ্শকসকল, এই মুহূৰ্তত মই আছোঁ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ গোৱালপাৰা জিলাৰ সাধাৰণ সম্পাদক মাননীয় অমল বৰুৱা ছাৰৰ লগত আছোঁ মই, আৰু তেখেতৰ লগত অকণমান বাৰ্তালাপ কৰিব বিচাৰিছোঁ। চাই থাকিব। তেখেতক মই কিছু কথা সুধিম আৰু তেখেতৰ পৰা কিছু জানিবলৈ বিচাৰিম যে তেখেতৰ মনৰ খবৰ, মনৰ বতৰাটো এই মুহূৰ্তত তেখেতে কি ভাবি আছে। ছাৰ, এই যে আমি অনশন ধৰ্মঘট ইত্যাদি কৰিলোঁ, তথাপিও চৰকাৰৰ ফালৰ পৰা একো এটা ইতিবাচক বাৰ্তা পাবলৈ সক্ষম নহ'লোঁ, তো তাৰ মূলতঃ কি বুলি ভাবে আপুনি? নমস্কাৰ। আচলতে কথাটো হৈছে কি, চৰকাৰৰ যিটো বৰ্তমান উদাসীনতা, আৰু এই উদাসীনতাৰ কাৰণে এই স্কুলসমূহ বা এই বিদ্যালয়সমূহ আজি এনেকুৱা এটা অৱস্থাত পৰিণত হ'লগৈ, আৰু যাৰ ফলত আজি আমাৰ এই শিক্ষকসমূহ দিনক দিনে এটা তথৈবচ অৱস্থাত পৰিণত হ'ল বা হ'ব গৈ আছে। কথাটো হ'ল কি, চৰকাৰে যদি এই বিদ্যালয়সমূহ কিছু ইনিচিয়েটিভ ল'লহেঁতেন, তেতিয়াহ'লে আজি এই বিদ্যালয়সমূহ তথা আজি এই শিক্ষকসমূহ আজি এনেকুৱা অৱস্থা নহ'লহেঁতেন। কিন্তু অতি পৰিতাপৰ কথা, কি কাৰণত বা কি ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ, আমি এইখিনি এতিয়ালৈকে বুজিব পৰা নাই। তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি, যিবিলাক আঁচনিয়ে আপোনাৰ সকলো শ্ৰেণীৰ ব্যক্তিক চুই গৈছে, কিন্তু আমাৰ লেখীয়া যিসকল শিক্ষিত যুৱক যুৱতী বা শিক্ষিত যিখিনি শিক্ষক বা শিক্ষয়িত্ৰী, এইখিনিক আজি পৰ্যন্ত এনেকুৱা ধৰণৰ এটা আঁচনিও, সাধাৰণ এটা আঁচনিও চুই নগ'ল। এটা আঁচনি কিন্তু চৰকাৰে দিছিলে, সেইটো হৈছে ফাইনেন্সিয়েল এছিষ্টেঞ্চ, মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা দিয়া হৈছিল আগতে, সেয়া কিন্তু বৰ্তমান নাই, বন্ধ হৈছে। এইটোৰ কাৰণেও কিন্তু স্কুলসমূহ জুৰুলা হোৱা যেন অনুভৱ হৈছে শিক্ষকসকল। আচলতে ফাইনেন্সিয়েল এছিষ্টেণ্টটো কি? ফাইনেন্সিয়েল এছিষ্টেণ্ট হৈছে, এইটো এটা হৈছে আৰ্থিক অনুদান বুলি ক'ব পাৰি বা আৰ্থিক সকাহ বুলি ক'ব পাৰি। কাৰণ হেনচাৰ স্কুলত কৰ্মৰত শিক্ষকজন তেওঁ যে শিক্ষকতা কৰি আছে, স্কুলখনত যে তেওঁ পাঠদান কৰি আছে, এই সকলক ল'ৰা ছোৱালীক যে বিনা পইচাত বিনা পাৰিশ্ৰমিকত যে পাঠদান কৰি আছে, তাৰে কিছু অলপ আৰ্থিক সকাহ দিবৰ কাৰণে তদানীন্তন কংগ্ৰেছ চৰকাৰে কিন্তু এইটো ব্যৱস্থা কৰিছিলে। কিন্তু যেতিয়া 16 চনত বিজেপি চৰকাৰখন আহিলে, আৰু এই 16 চনত বিজেপি চৰকাৰখন আহি পেলাইয়ে তাৰমানে এই FA-টো বন্ধ কৰি দিলে। আজি এই FA-টো যে বন্ধ কৰিলে, তাৰ ফলত কিন্তু বহুতো শিক্ষক শিক্ষয়িত্ৰীৰ কিন্তু অৱস্থা কিন্তু, বা ঘৰখন চলাবৰ কাৰণে বা ল'ৰা ছোৱালীক ভাল এটা উচ্চ শিক্ষা দিবৰ কাৰণে বা কিবা এটা ঔষধ দৰৱ পানী ল'বৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু এইখিনি চৰকাৰে চকু দিয়া উচিত আছিল, কিন্তু চৰকাৰে আজি প্ৰতি এই চৰকাৰে কোনো ধৰণৰ দৃষ্টিগোচৰ হোৱা নাই। তেওঁলোকে কি কাৰণত এইটো দৃষ্টিগোচৰ হোৱা নাই, সেইটো আমি এতিয়ালৈকে অৱগত নহয়, কিন্তু তেওঁলোকে দৃষ্টিগোচৰ হ'ব লাগিছিল। হয়, কিন্তু এই অপ্ৰাদেশিকৃত শিক্ষক বা বিদ্যালয়সমূহ যি আছে, ইয়াৰ একেবাৰে বিপৰীত কোণত স্থিতি লোৱা যেন অনুভৱ হয় অসম চৰকাৰখনে। ইয়াৰ আঁৰত কি কাৰণ থাকিব পাৰে? ইয়াৰ আঁৰত কাৰণ কি, তেওঁলোকে এটা কথাই চিন্তা কৰিছে যে এই শিক্ষকসকলৰ যদি আমি চাকৰিখিনি যদি আমি অপ্ৰাদেশিকৰণ কৰোঁ, তেতিয়াহ'লে তেওঁলোকে ভাবিছে ৰাজনৈতিকভাৱে বহুতো লোকচান হ'ব। কিন্তু ইয়াৰ পৰিৱৰ্তে যদি আমি হিতাধিকাৰী সৃষ্টি কৰোঁ, তেতিয়াহ'লে আমাৰ ৰাজনৈতিক লাভালাভ অংকটো ঠিকে থাকিব। মোৰ অনুভৱ এইটোৱে। আকৌ এই যে মিড ডে মিলটো বন্ধ কৰিলে, বিদ্যালয়বিলাকৰ পৰা এই মিড ডে মিল বা পোষণটো বন্ধ কৰাটো সমীচীন হৈছে বুলি ভাবেনে? আচলতে চৰকাৰখনক কি ক'ম, সময়ে সময়ে চৰকাৰৰ কথাবিলাক গতিবাগত মাৰিছে। তেওঁলোকে সময়ে সময়ে বিভিন্ন ধৰণৰ কথা গাই আহিছে, আৰু বিভিন্ন সময়ত জনসাধাৰণক তেওঁলোকে বিপথে পৰিচালিতও কৰিছে। সমান্তৰালভাৱে আজি যিটো মিড ডে মিলৰ কথাই কৈছোঁ, এতিয়া চাওক, তেওঁলোকে কৈছিলে যে আমাক শিক্ষকৰ ভোট নালাগে, ডক্টৰৰ ভোট নালাগে, আমাক লাগে ৰাইজৰ ভোট। যদি সেইটোৱে সঁচা হয়,
তেতিয়াহ'লে চাওক এইজন মুখ্যমন্ত্ৰী আৰু এইজন শিক্ষামন্ত্ৰী তেনেহ'লে ৰাইজক তেওঁলোকে কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াইছে সেইটো ৰাইজেই বিচাৰ আৰু বিবেচনা কৰক। মোৰ কথাটো হ'ল এইটোৱে মই ক'ব বিচাৰিছোঁ এইটোৱে যে আজি মিড ডে মিল স্কুলত যে বন্ধ কৰিছে, এক শ্ৰেণীৰ স্কুল অৰ্থাৎ আমাৰ ভেঞ্চাৰ স্কুলবিলাকত আৰু এক শ্ৰেণীৰ স্কুলত অৰ্থাৎ চৰকাৰী স্কুলত তেওঁলোকে মিড ডে মিল দিছে, সেইসকল ল'ৰা ছোৱালী যে মিড ডে মিল মধ্যাহ্ন ভোজনটো পাইছে, তেওঁলোকে আনন্দ উল্লাসত খাইছে, পিন্ধিছে বা শিক্ষাদান কৰি আছে বা শিক্ষা গ্ৰহণ কৰি আছে। কিন্তু আন এক শ্ৰেণীৰ যে ল'ৰা ছোৱালী যে মিড ডে মিলৰ পৰা যে বঞ্চিত হৈছে বা তেওঁলোকে যে এটা সেই সময়টোত যে এটা মিড ডে মিল পাইছিল বা এমুঠি যে অন্ন খাবলৈ পাইছিল, এই কথাটো সময় হ'লে তেওঁলোকৰ নিশ্চয় মনত নপৰে নেকি? সেই ল'ৰা ছোৱালীবিলাকৰ নিশ্চয় পৰে। কিন্তু চৰকাৰখনে কৈছিল কি যে আমাক জনসাধাৰণৰ ভোট লাগে। সেই ল'ৰা ছোৱালীখিনি জনসাধাৰণৰ ল'ৰা ছোৱালী হয় নে নহয়? যদি জনসাধাৰণৰ ল'ৰা ছোৱালী নহয় আমাৰ ক'বলগীয়া একো নাই। যদি জনসাধাৰণৰ ল'ৰা ছোৱালী হয় আমাৰ তেতিয়াহ'লে ক'বলগীয়া যথেষ্টই আছে। গতিকে এই ল'ৰা ছোৱালীবিলাকৰ যিবিলাক পিতৃ মাতৃ আৰু এই যিবিলাক মানে পিতৃ মাতৃ তেওঁলোক জনসাধাৰণ হয় নে নহয়? আৰু যদি জনসাধাৰণ হয় তেওঁলোকৰ ভোটাধিকাৰ আছে, আৰু ভোটাধিকাৰ যদি আছে তেওঁলোকে নিশ্চয় সেই জনসাধাৰণৰ পৰা নিশ্চয় ভোট তেওঁলোকে লয় বা ভোট দি আহিছে, আৰু যাৰ ফলত আজি এই বিজেপি চৰকাৰখন আজি গঠন কৰিছে 16 চনত। গতিকে মোৰ কথাটো এইটোৱে হ'ল আৰু মোৰ এইটোৱে আহ্বান থাকিব যে সমান্তৰালভাৱে যিসকল চৰকাৰী স্কুলত মিড ডে মিল তেওঁলোকে যোগান ধৰি আহিছে আৰু আমাৰ এই ভেঞ্চাৰ স্কুল মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো মিড ডে মিলটো যোগান ধৰিব লাগে। এই কাৰণতে লাগে যে ছাত্ৰ ছাত্ৰীয়ে ভেঞ্চাৰ স্কুল পঢ়াজনো এজন ছাত্ৰ ছাত্ৰী আৰু ভেঞ্চাৰ স্কুল চৰকাৰী স্কুল পঢ়াজনো এজন ছাত্ৰ ছাত্ৰী, আৰু সেইটো মানে প্ৰত্যেক মানে গাৰ্জিয়ান বা জনসাধাৰণেই ল'ৰা ছোৱালী। কিন্তু এনেকুৱা ধৰণৰ হ'ব নালাগে যে মানে তেওঁলোকে যিটো চতুৰালি যিটো ৰাজনৈতিক আৰু চতুৰালি যিটো ৰাজনৈতিক প্ৰেক্ষাপট তেওঁলোকে মানে কৰিব গৈ আছে সেইটো আচলতে হ'ব নালাগে। ইয়াৰ মাজত কোনো ৰাজনীতি থাকিব নালাগে। আজিৰ প্ৰজন্মক যি ধৰণে তেওঁলোকে এটা ৰাজনীতিৰ গৰাহত ঠেলি দিব বিচাৰিছে, এক শ্ৰেণীৰ স্কুলত তেওঁলোকে মিড ডে মিল পাই আছে, এক শ্ৰেণীৰ স্কুলত তেওঁলোকে মিড ডে মিল নাপাব, এইটো কোনখন দেশত বা পৃথিৱীৰ কোনখন দেশত আছে বা কোনখন ৰাজ্যত আছে, মই সেইটো ক'ব মানে এটা প্ৰশ্ন মোৰ এটা উদয় হৈছে। তে কথাটো হ'ল এইটোৱে যে আজি যে তেওঁলোকে কৈছে কি কৈছে যে এইসকল স্কুল আচলতে মানে এনৰলমেণ্ট নাই, এইসকল স্কুল নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিছুমান মানে স্কুল পাতি পেলাই তেওঁলোকে বহিছে কেৱল চাকৰিটোৰ লালসাত। আৰে দস্তুৰ মত আপোনালোকে যেনেকৈ টেটৰ জৰিয়তে টেট পৰীক্ষা যেনেকৈ পাতি পেলাই আপোনালোকে আজিৰ যুৱক যুৱতীক চাকৰি দিছে, কিন্তু আপোনাৰ লোকৰ নিচিনা এটা ধৈৰ্যভংগ এজন মুখ্যমন্ত্ৰী আৰু এজন শিক্ষামন্ত্ৰী যেনেকুৱা ধৰণৰ তেনেকুৱা আমাৰ জনসাধাৰণ কিন্তু নহয়। যি অঞ্চলত যি গাঁৱত মানে স্কুলখন পতা হৈছে সেই অঞ্চলত ল'ৰা ছোৱালী আছে আৰু এতিয়াও পঢ়ি আছে, আৰু সেই যে স্কুল এটা পৰিচালনা কমিটি বা গাঁৱৰ যে ৰাইজ আছে তেওঁলোকে ইমান যে মানে তেওঁলোকে মানে আমাক যে নিযুক্তি কৰিছে, আপোনালোকে টেটত কি নিযুক্তি কৰিছে? আধা ঘণ্টা 1 ঘণ্টাত কেইটামান টপলা আপোনালোকে বনালেই আপোনালোকৰ এজন কোৱালিফাইড শিক্ষক হ'ল নেকি? তেওঁ মানে কি কৰিছে যে আইডিয়াত কিছুমান টপলা বান্ধি পেলাই বা কিছুমান 2-4টা জানি পেলাই তেওঁলোকে দিলে, তেওঁলোকে যিখিনি পাবলগীয়া তেওঁলোকে সেই নম্বৰখিনি কিবা ভাগ্যটো তেওঁলোকৰ উদয় হৈছে বা তেওঁলোকৰ সৌভাগ্যৰ উদয় হৈছে, সেইকাৰণে তেওঁলোকে হয়তো সেই নম্বৰখিনি পাবলৈ সক্ষম হ'ল, তেওঁলোকে টেট টিচাৰে হ'লে। কিন্তু কথাটো এইটো নহয়। কিন্তু আজি আমাৰ যে 30-35 বছৰ যে শিক্ষকতা কৰি আহিছে শিক্ষকজন বা তেওঁ যথেষ্ট তেওঁ এটা কি নিশ্চয় তেওঁ এটা অভিজ্ঞতা আছে, আৰু এই অভিজ্ঞতাৰ ভিত্তিত বা সেই যে গ্ৰাম্য অঞ্চলৰ যিজন মানে যুৱক বা যুৱতী মানে যিখিনি মানে টেলেণ্টেড ল'ৰা ছোৱালী আছে সেই তাহানিতেই, আৰু যিখিনি মানে কোৱালিফাইড মানে যুৱক যুৱতী আছে সেইখিনিকে ৰাইজে নিযুক্তি দি পেলাইহে এই স্কুলবিলাকত মানে শিক্ষকতা কৰিবলৈ বা পাঠদান কৰিবলৈ সুবিধাকণ দিছিলে। আৰু পৰ্যায়ক্ৰমে চৰকাৰী ঘৰত এইবিলাক কৰ্ণগছৰ বা দৃষ্টিগোচৰ কৰা হৈছিলে, আৰু চৰকাৰীভাৱে এইবিলাক ইনস্পেকশ্যন কৰা হৈছিলে, আৰু ইনস্পেকশ্যন কৰি পেলাইহে এই স্কুলবিলাক তেতিয়া পাৰ্মিশ্যন
বা ৰিকগনিশ্যন এনেকুৱা দিয়া হৈছিল বা কনক্ৰিট কৰা হৈছিল বা ডেফিচিট কৰা হৈছিল, যাৰ ফলত পৰ্যায়ক্ৰমে এই স্কুল বা মানে কলেজবিলাক এইবিলাক মানে পৰ্যায়ক্ৰমে প্ৰভিঞ্চিয়েলাইজ হৈছিল। কিন্তু অতি পৰিতাপৰ কথা যে আজি চৰকাৰে এই স্কুলখিনি কিয় ল'ব নোৱাৰিলে? এই স্কুলখিনি নলোৱাৰ কাৰণটো ক'ত আছে, অসুবিধাটো ক'ত আছে, আমিতো বুজি নাপাওঁ। তেওঁলোকে আজি লক্ষ লক্ষ আজি হিতাধিকাৰী আজি সৃষ্টি কৰি আছে। গতিকে এই হিতাধিকাৰী যে সৃষ্টি কৰি আছে, এই নিশ্চয় এটা পুঁজিৰ প্ৰয়োজন। এই পুঁজিটো ক'ৰ পৰা আহে? এই পুঁজিটো নিশ্চয় আমাৰ জনসাধাৰণৰ পৰা যিটো ৰাজহ সংগ্ৰহ হয়, এই ৰাজহ সংগ্ৰহৰ পৰা যিটো পুঁজি হয় তাৰে পৰাতো হিতাধিকাৰী সৃষ্টি কৰি আছে। গতিকে তেনেস্থলত এই শিক্ষকসকল আপোনালোকৰ কোন চাহটো হ'ল? আপোনালোকে এইটো উত্তৰ দিয়ক। হয় ছাৰ, এটা বাক্যত আপুনি কওক, চৰকাৰলৈ আপোনাৰ কি আবেদন থাকিব? মোৰ এটাই আহ্বান থাকিব চৰকাৰলৈ। মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে আৰু বেছি এই ভেঞ্চাৰ স্কুল শিক্ষকক লৈ ৰাজনীতি কৰিব নালাগে। তেওঁলোকক মই ভাবোঁ যে এবাৰৰ কাৰণে এই শিক্ষকসকলক কিবা এটা এমুঠি ভাতৰ কাৰণে বাট মোকলাই দি এই ছাপ্লিমেণ্টাৰী বাজেটটো ধৰিব লাগে। আৰু কথাটো হ'ল কি, এতিয়া সৰ্বসাধাৰণ জনসাধাৰণে গম পাইছে বা যুৱক চামে গম পাইছে যে ভেঞ্চাৰ স্কুল আৰু কেতিয়াও হয়তো গঢ়ি নুঠে আৰু ভেঞ্চাৰ স্কুল কেতিয়াও নকৰে। আৰু ভেঞ্চাৰ স্কুল কৰিলে যে কি অৱস্থা হ'ব পাৰে সেই কথাটো সকলোৱে জ্ঞাত হৈছে। গতিকে মই ভাবোঁ চৰকাৰলৈ এটাই আহ্বান থাকিব। দুখ লাগে, বেয়াও লাগে। আজি মই সাজে গাজে চিপাহী যুদ্ধৰ নামে ফ'ৰ্চ, কোনো কাম নাই। মই ধুনীয়াকৈ জোতা মোজা পিন্ধি কিবা কৈ নহওক কিয় মই ছাত্ৰ ছাত্ৰীৰ আগত লাজ পাওঁ যিহেতু, মই অলপ নিজৰ পোচাক পৰিচ্ছদখিনিত মানে অলপ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি যাওঁ। কিন্তু ভিতৰ চৰাত মোৰ কি হৈছে সেইটো মইহে জানো, কিন্তু আনে উপলব্ধি কৰিব নোৱাৰে। 10জনে জানে এইজন শিক্ষক দৰমহা পায়, কিন্তু মই কিমান দৰমহা পাওঁ বা কেনেকৈ মই চলোঁ সেইটো মইহে জানো আৰু অন্যই গম নাপায়। কিন্তু কথাটো হৈছে ভিতৰত যে এটা মানে অগ্নিৰ দৰে জুই মানে জ্বলি থাকে, এই কথাটো প্ৰত্যেকজন আমাৰ দৰে শিক্ষকৰ মানে এনেকুৱা অৱস্থা এটা হৈছে আজি, মানে তথৈবচ অৱস্থা হৈছে। সেইকাৰণে মই চৰকাৰক এটাই আহ্বান জনাম যে আপোনালোকে ইমান দূৰ আৰু ৰাজনীতি কৰিব নালাগে। আপোনালোকক মানে প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে এই বিদ্যালয়খিনিত কৰ্মৰত যিখিনি শিক্ষক আছে, আপোনালোকে কিবা এটা চলাৰ পথ আপোনালোকে কৰি দিয়ক, যাতে তেওঁলোকৰ পৰিয়ালটো কোনোৰকমে মানে দালি ভাত কিবা এটা খাই জীয়াই থাকিব পাৰে। বৰ বেছি নালাগে আৰু এই শিক্ষকসকলৰ আৰু বয়সো বেছি নাই, 30-35টা বছৰ কাম কৰিলে তেওঁলোকে খুব জোৰে কোনোবাই 6 মাহ, কোনোবাই বছৰ দিন, কোনোবাই 2 বছৰ, কোনোবাই হয়তো 5 বছৰ পাব। তাৰপিছত আৰু এওঁলোকৰ চাকৰি নাই। গতিকে আপোনালোকে যিহেতু হিতাধিকাৰী বহুত সৃষ্টি কৰিছে, গতিকে মই ভাবোঁ যে হিতাধিকাৰীটো সৃষ্টি কৰাতকৈ এই শিক্ষকসকলক আপুনি বচালে বা আপোনালোকে বচালে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই এটা অনুৰোধ জনাওঁ। আৰু ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, আপুনি যিহেতু এজন শিক্ষামন্ত্ৰী, আপুনি থকা সময়তে আপোনাৰ কাৰ্যকালতে এই শিক্ষকখিনিক আপুনি যদি এটা কিবা কাম কৰি যায়, আপোনাৰ এটা নিশ্চয় ইতিহাসত নাম থাকি যাব। নহ'লে কিন্তু আপোনাৰো মানে ৰাজনৈতিক প্ৰেক্ষাপট আপোনাৰো শেষ পাব আৰু আমাৰ শিক্ষকখিনিও এটা কথাই গোটেই জীৱনটোৱে গাই থাকিব যে এই আমুক শিক্ষামন্ত্ৰীজন আছিল আৰু আমুকৰ দিনতে আমাৰ জীৱনটো সৰ্বনাশ কৰিলে। গতিকে মই এইটোৱে আহ্বান জনাম, আপোনালোকে এই শিক্ষকখিনিক কিবা বছৰৰ কাৰণে আপোনালোকে এটা পদক্ষেপ হাতত লওক। ধন্যবাদ।